ৰঙানদী নামটো অসমত যিদৰে তেখেতে প্ৰতিষ্ঠা কৰিছে সঁচাকৈ শলাগ ল'বলগীয়া। কিছুদিন পূৰ্বে তেখেতে ৰঙানদী ৰঙালী ফেষ্টিভেল আয়োজন কৰিছিলে। সমূহ অসমবাসীয়ে গম পাইছে। আমাৰ লখিমপুৰৰ বাবে ৰঙানদীৰ বাবে এইটো সঁচাই বহুত গৌৰৱৰ কথা, হয়নে? আৰু তাতকৈ ডাঙৰ কথা আমাৰ সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ, আমাৰ হাৰ্ট জুবিনদাৰ কাৰণে ঋষিদাই জুবিন গাৰ্গ মিউজিক ইউনিভাৰ্চিটি ফাৰ্ষ্ট টাইমৰ কাৰণে কোনোবাই কৰি আছে, হয়নে? হাতচাপৰি এটা লাগে দেই। আমাৰ ঋষিদাৰ দৰে এনেকুৱা যদি আৰু কেইজনমান যুৱ নেতা ওলায়, আমাৰ অসমখনক কিন্তু উন্নতিৰ পথৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। বহুত বহুত ধন্যবাদ ঋষিদা, আপোনালৈ বহুত বহুত শুভকামনা থাকিল আগন্তুক দিনলৈ। সকলোৱে ডাঙৰকৈ হাত চাপৰি এটা লাগে। আৰু বেছি কথা নকওঁ, হয়নে? গানেৰে আৰম্ভ কৰোঁ, যিহেতু বিহুৰ বতৰ, এটি হুঁচৰিৰে আমি মৰমৰ কণ্ঠশিল্পী দীপান্বিতা ডেকাক আজি বহুমৰা আঞ্চলিক যুৱ সমাজৰ উদ্যোগত আয়োজন কৰা ২৭তম বহাগী উৎসৱৰ মৰম যাচিবলৈ আগবাঢ়িছোঁ। এই মৰম যাচিবৰ বাবে উদ্যোক্তা মণ্ডলী